নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অনুশীলনী R2ৰ 5 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 4 নম্বৰকে দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, এটা কথা তোমালোকক জনাব ওলাইছোঁ যে আজি বেছ কিছুদিন মই তোমালোকৰ ওচৰৰ পৰা আঁতৰি আছিলোঁ, ভিডিঅ' বনাব পৰা নাছিলোঁ, ঘৰুৱা কিবা সমস্যা হৈছিলে আৰু সেই সমস্যাৰ পৰা আজি 2-3 দিন আগতেহে মই মুকলি হ'ব পাৰিছোঁ। তো আজিৰ পৰা কণ্টিনিউ তোমালোকৰ লগত থকাৰ চেষ্টা এটা কৰিম। প্ৰতিদিনে মোৰ যেনেকৈ আগতে ভিডিঅ' পাইছিলা ঠিক তেনেদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 5 নম্বৰ দি আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো ইয়াত আমাক কেইটামান সংখ্যা দিছে, এই সংখ্যাকেইটা আমি কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো আমাৰ কি হ'ব, পূৰ্ণবৰ্গ হ'ব। আমি কি কৰিব লাগিব, প্ৰথমতে আমি কি কৰিম, ইয়াৰ উৎপাদকখিনি আমি উলিয়াই ল'ম। তো উৎপাদক হ'লে বিভিন্ন পদ্ধতি আছে, আমি ইয়াত কি কৰিম, চুটিহৰণ যিটো পদ্ধতি আছে এই চুটিহৰণ পদ্ধতিৰে আমি ইয়াৰ উৎপাদকখিনি উলিয়াই ল'ম। যিহেতু একৰ ঘৰত 5 আছে, গতিকে এই সংখ্যাটো 5ৰে আমাৰ বিভাজ্য হয়। 5 × 3 = 15, ইয়াত 52 আছে, এটা 0 হ'ব, 2 52 চালে কি হয়, 0 এটা বহি যায়, বুজি পাইছানে? তাৰপিছত আমাৰ কি হ'ব, এইটো 25 হ'ব, 5 × 5 = 25। এইবাৰো 5 আছে, গতিকে 5ৰে দিয়া, 6 × 5 = 30, আৰু এইফালে 5 × 1 = 5। এইটো সংখ্যা কিন্তু আৰু হৰণ যোৱা সংখ্যা নাই, গতিকে আমি কি লিখিব পাৰোঁ, ইয়াত এনেকৈ লিখিব পাৰোঁ, 5 × 5 × 61। তো ইয়াত দেখা পাইছা পূৰ্ণবৰ্গ হ'বলৈ উৎপাদকখিনি কি হ'ব লাগিব, জোৰ হিচাপে থাকিব লাগিব। ইয়াত 5 দুটা জোৰ হিচাপে আছে, কিন্তু 61টো আমাৰ কি আছে, চিংগল সংখ্যা আছে। গতিকে আমি কি কৰিব লাগিব, ইয়াকো জোৰ কৰিব লাগিব। যদি এইটো সংখ্যা পূৰ্ণবৰ্গ হ'ব লগা হয় তেতিয়াহ'লে কি হ'ব, 61ৰ লগত আৰু এটা 61 আমি ইয়াত পূৰণ দিব লাগিব। তাৰমানে আটাইতকৈ কি সৰু সংখ্যাৰ কথা কৈছিলে, যে আটাইতকৈ সৰু সংখ্যাটো হ'ব আমাৰ 61। তো ইয়াত লিখি দিবা যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো 61। 2 নম্বৰটো লৈছোঁ, 1008 আছে, আৰু আমি ইয়াত চুটিহৰণ লৈ ল'ম এনেকৈ, 1008, 2ৰে দিয়া, 5 × 2 = 10, ইয়াত 0 আছে, 0টো নামি আহিব, 7 × 2 = 8, আকৌ 2ৰে দিয়া, 2 × 2 = 4, কি থাকিলে ইয়াত 4 হ'লেও 1 থাকিল, 10 হ'ল, 5 × 2 = 10, 2 × 2 = 4, আকৌ 2ৰে দিয়া, 1 বাৰ গ'ল, 5ক 2 বাৰ গ'ল, 1 থাকিল, 12 হ'ল, 6 × 2 = 12, আকৌ 2ৰে দিয়া, 6 × 2 = 12, 3 × 2 = 6, এবাৰ 3ৰে দিয়া, 3 × 2 = 6, 3 × 1 = 3, আকৌ 3ৰে দিয়া, 3 × 7 = 21। তো উৎপাদকখিনি আমি কি কৰিব পালোঁ, 2 2 2 2 আৰু 3 দুটা, ইফালে 7। তো ইয়াত এনেকৈ লিখি দিয়া, 4টা দি আছে, গতিকে 2 × 2 × 2 × 2, 3 × 3 × 7। ইয়াত দেখা পাইছা এইটো যোৰা, এইটো যোৰা, এইটো যোৰা, কিন্তু 7টো ছিংগুল। গতিকে এই সংখ্যাটোৰ লগত যদি আমি 7 এটা পূৰণ কৰোঁ তেতিয়াহ'লে এই সংখ্যাটো আমাৰ কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে লিখি দিবা যে পূৰণ কৰিবলগীয়া সংখ্যাটো 7। এইবাৰ লৈছোঁ 3 নম্বৰটো, 2028, ইয়াৰো উৎপাদক উলিয়ালে কি পাবা, 2028, 2ৰে দিয়ে, আকৌ 10, 2ক 1 বাৰ যাব, 0টো নামি আহিব, আকৌ 2ক 1 বাৰ যাব, 8ক 4 বাৰ যাব, আকৌ 2ৰে দিয়া, 5 × 2 = 10 হ'ল, 1ক 52 যে, এটা 0 হ'ল, 14 হ'ল, 7 × 2 = 14, এতিয়া 7 × 5 = 12, গতিকে ইয়াক 3ৰে যাব, 3ৰে 5ক 1 বাৰ গ'ল, 1 গ'লে কি থাকিব, 2 থাকিব, 20 হ'ল, 6 × 3 = 18, 2 27, 9 × 3 = 27। এবাৰ 169 কিহেৰে যাব, 13ৰে 13 বাৰ যাব, তাৰমানে 13ৰ বৰ্গ হৈছে কি আমাৰ 169। তো ইয়াত লিখি দিয়া, 2 × 2 × 3 × 13 × 13। ইয়াতো পাইছা এইটো যোৰা আহিছে, এইটো যোৰা আহিছে, এইটো ছিংগুল আছে, গতিকে কি হ'ব, যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 3, এনেদৰে লিখি দিবা। তো এইবাৰ চোৱা, 4 নম্বৰটো লৈছোঁ, 768 আছে, মই এইটো
আগতে চিত্ৰান্ত কৰি লৈছোঁ কাৰণ বহুত সময় যে এনেকৈ। তো আমি কি পাইছোঁ উৎপাদক 2 এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 2 পাইছোঁ আৰু 3 এটা পাইছোঁ। ইয়াত বহাই দিয়া 2 × 2 × 2 × 2 2 × 2 × 2 × 2 8টা 2 1 2 3 4 5 6 7 8 এটা যোৰা 2টা 3টা 4টা আকৌ কি আছে 3 এটা। ইয়াত যোৰা যোৰা দেখা পাইছে, কিন্তু এইটো কি আছে চিংগল আছে। গতিকে কি হ'ব পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো আমাৰ কি হ'ব 3 হ'ব। ইয়াত লিখি দিবা তোমালোকে। তো 6 নম্বৰত আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। সেই একেই এইটো নিচিনাই আমি উলিয়াই ল'ব লাগিব উৎপাদক বিশ্লেষণ কৰি। তাৰপিছত যিটো সংখ্যা বেজোৰ থাকিব সেইটো সংখ্যা আমাৰ কি হ'ব হৰণ কৰিবলগীয়া সংখ্যাটো। তো ইয়াত 6ৰ 1 নম্বৰটোত আছে 4 6 8। ইয়াৰ উৎপাদকখিনি এনেকৈ উলিয়াই ল'বা। কি পালা 2 × 2 × 3 × 3 × 13। ইয়াতো জোৰা কৰি চোৱা, এইটো এটা জোৰা এইটো এটা জোৰা, কিন্তু 13টো আমাৰ কি আছে চিংগল সংখ্যা আছে। গতিকে আমি কি কৰিব লাগিব এই সংখ্যাটোৰ পৰা যদি আমি 13 বিয়োগ কৰি দিওঁ হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। আমি কি লিখিব লাগিব হৰণ কৰিব লগা সৰু সংখ্যাটো হৈছে 13। তো ইয়াত এনেদৰে লিখি দিবা তোমালোকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো সমান 13। তো এইবাৰ 2 নম্বৰটো লৈছোঁ 1584 আৰু ইয়াৰ উৎপাদকখিনি মই ইয়াত উলিয়াই লৈছোঁ। তোমালোকে উৎপাদক কেনেকৈ উলিয়াই মইতো শিকাই দিছোঁ আগতে, ঠিক তেনেদৰে তোমালোকে উৎপাদকখিনি উলিয়াই ল'বা এনেকৈ হৰণ চুটিয়ন পদ্ধতিৰে। তো ইয়াত 2 কেইটা আহিছে আমাৰ 1 2 3টা 4টা আৰু 3 হৈছে 2টা আৰু 11 এটা। তো ইয়াত কি লিখিম 2 × 2 × 2 × 2 3 × 3 × 11। ইয়াতে চোৱা এইটো এটা জোৰা এইটো এটা জোৰা, ইয়াত এইটোও জোৰা, কিন্তু 11টো আমাৰ কি আছে চিংগল আছে। গতিকে আমি এই সংখ্যাটোৰ পৰা যদি 11 মানে হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াত এনেকৈ লিখি দিবা তোমালোকে যে হৰণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যাটো হৈছে 11। 3 নম্বৰটো আছে 2645। ইয়াত মই উলিয়াই দিছোঁ কি 5 দিছোঁ প্ৰথমতে, 5 দিওঁতে কিমান বাৰ গৈছিল 529 আৰু 529 হৈছে 23ৰ বৰ্গ। গতিকে 23 দুটা পূৰণ কৰিলে কি পাম আমি 529 আৰু 23টো যিহেতু মৌলিক সংখ্যা আৰু ইয়াৰ উৎপাদক নলয়, গতিকে আমি কি লিখিব পাৰোঁ ইয়াত 5 × 23 × 23। তো এইটো জোৰা হৈছে এইটো জোৰা হোৱা নাই, গতিকে আমি হৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যা কি পাম 5 পাম। তো ইয়াৰ পিছতে আমি লৈছোঁ 4 নম্বৰটো 1620 আছে। 1620 যদি উৎপাদক উলিয়াই লোৱা তুমি এনেদৰে তোমালোকে পাবা। তো কি পাইছোঁ আমি 2 দুটা পাইছোঁ, ইয়াত 3 পাইছোঁ 1 2 3টা 4টা 1 2 3 4 আৰু 5 আছে আমাৰ এটা। তো এইখিনি হ'ল ইয়াত জোৰা কি আছে চোৱা, এইখিনি জোৰা আৰু 5টো আমাৰ চিংগুল আছে। গতিকে ইয়াৰ পৰা যদি আমি 5 দি যদি ইয়াক আমি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব এই সংখ্যাটো আমাৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। আৰু লিখি দিবা ইয়াতে কি যে আটাইতকৈ সৰু হৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 5। 7 নম্বৰটোত দিয়া আছে সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালি শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। এতিয়া প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল। আমাক কৈছে যে সেনাৰ কেম্প এটা আছে ইয়াত আৰু যিটো কেম্পত 1764 জন সৈনিক বৰ্গাকাৰ ৰূপত থিয় কৰাইছে, তাৰমানে দীঘে পথালি সমান। গতিকে প্ৰতি শাৰীত আমি কেইজনকৈ সৈন্য ল'ব লাগিলে কি কৰিব লাগিব এই সংখ্যাটো আমি কি বৰ্গমূল ল'ব লাগিব, বুজি পাইছানে? গতিকে এই সংখ্যাটো আমি যদি বৰ্গমূল লওঁ বৰ্গমূলটো যি হ'ব সেইটোৱে হ'ব ইয়াৰ এনচাৰ। তো সেনা আমাৰ কিমান থকা বুলি কৈছিলে কেম্পটোত 1764 জন। তো এনেকুৱা সংখ্যা চুটিহৰণ কৰিও তোমালোকে ল'ব পাৰা বৰ্গমূলটো। আৰু আমাৰ এটা বেলেগ নিয়ম আছে যে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় সেনেকুৱাও কৰিব পাৰা। তো ইয়াত চুটিহৰণ পদ্ধতিৰে মই কৰি দিছোঁ বাৰু 1764 2ৰে কেইবাৰ যাব 8 2 16 1 থাকিল 16 হ'ল 8 2 16 আকৌ 2 2 4 2ৰে 7 2 8 7 2 8 আৰু 1 4 4 1 4 4 8 9। গতিকে 1 3ৰে যায়
3 × 3 কিমান হ'ব 14 হ'ব 7 3 12 7 3 × 21 147 আকৌ 3 দিয়া 7 3 × 12 2 থাকিল 27 9 3 × 27 7 দিয়া 7 8 × 50 তো কি পালা 1764 সমান কি হ'ব 2 × 2 × 3 × 3 × 7 × 7 এটা দুটা তিনিটা গতিকে এই সংখ্যাটো যদি আমি বৰ্গমূল লওঁ তেতিয়াহ'লে কি হ'ব 1764 ইয়াত যেতিয়া বৰ্গমূল চিন দিবা ইয়াৰ পৰা কি হ'ব জৰা জৰাৰ পৰা এটা এটা আহি যাব এই দুটা দুইৰ পৰা এটা আহিল এটা দুটা তিনিৰ পৰা এটা তিনি আহিব দুটা হাতৰ পৰা এটা হাত আহিব ইয়াক পূৰণ কৰি দিয়া যিটো হ'ব সেইটোৱে হ'ব আমাৰ এটা হাৰিত থকা সেনাৰ সংখ্যা পূৰণ কৰিলে কি হ'ব 7 3 21 21 2 42 তো 42 জন সেনা এটা হাৰিত আছিল বুজি পাইছানে এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো 8 নম্বৰটোত আছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়া ইয়াত আমাক কি কৈছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব দিছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা এতিয়া কি কৰিম আমি এই সংখ্যা কেইটাৰ কি ল'ব লাগিব যেহেতু সৰু বুলি কৈছে সেইকাৰণে আমি কি কৰিম ইয়াৰ পৰা লসাগু উলিয়াম অৰ্থাৎ লঘিষ্ঠ সাধাৰণ উৎপাদক উলিয়াই ল'ম তো সংখ্যা কেইটা আছিলে আমাৰ 4 9 আৰু 10 তো ইয়াৰ আমি যেতিয়া লসাগু ল'ব যাম আমাৰ লসাগু লোৱাৰ নিয়মটো কেনেকুৱা যে যিকোনো দুটা সংখ্যাক আমাৰ হৰণ যাব লাগিব কিন্তু গসাগু ল'ব গ'লে কি হয় আকৌ প্ৰতিটো সংখ্যাকে আমাৰ হৰণ যাব লগা হয় কিন্তু লসাগুৰ ক্ষেত্ৰত আমাৰ দুটা সংখ্যা হৰণ গ'লে আমি কি হৰণ দিব পাৰোঁ কিন্তু ইয়াক 4 আৰু 10ক একে সংখ্যাৰে যাব আমাৰ 2ৰে এতিয়া 2 2 × 4 তাৰপিছত কি থাকিল ইয়াত 9টো নাযায় গতিকে নামি আহিব আৰু এইটো কি হ'ল 5 2 × 10 এতিয়া চোৱা ইয়াক আকৌ 3ৰে হৰণ যায় বুজি পাইছা নে গতিকে 3ৰে আমি দিব পাৰোঁ ইয়াক 2টো নামাযায় কাৰণে নামি আহিল 3 বাৰ গ'ল আৰু এইটো 5 গতিকে নিৰ্ণয় লসাগু আমি কি পাম জৰা কাটা একেলগে লেখা 2 × 2 3 × 3 × কি আছে 5 আছে ইয়াত এটা কথা লক্ষ্য কৰা ইয়াৰ লসাগুটো আমাৰ কিমানৰ কথা পৰিচয় যাবা 2 2 × 4 তাৰপিছত 4 5 × 20 আৰু 3 3 × 9 কিন্তু 20 9 কিমান হয় 180 হয় এতিয়া তোমালোকে ভাবিছা নেকি যে এইটো এনসাৰ নহয় কিয় নহয় চাবা পূৰ্ণবৰ্গ হ'ব লাগিব বুলি কৈছে কিন্তু ইয়াত আমাৰ কি হৈছে এইটো এটা জৰা হৈছে এইটো এটা জৰা হৈছে কিন্তু এইটোতো আমাৰ জৰা নাই গতিকে 180 যে আমি লসাগু পাইছোঁ অৰ্থাৎ লঘিষ্ঠ সাধাৰণ উৎপাদক তে 180ৰ লগত আমি 5টো পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ যিটো সংখ্যা সেই পূৰণ কৰোঁতে যিটো সংখ্যা পাম সেইটোহে হ'ব আমাক উলিয়াব দিয়া সংখ্যাটো অৰ্থাৎ 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা সেইটোৱে হ'ব কি কাৰণ হ'ল বুজি পাইছানে এইখিনি আমি লসাগু উলিয়ালোঁ ঠিকে আছে কিন্তু আমাৰ জোৰ হোৱা নাই পূৰ্ণবৰ্গ হ'ব লাগিলে আমাৰ জোৰ হ'ব লাগিব গতিকে এইটো সংখ্যা আমাৰ বেজোৰ হৈ আছে গতিকে এই সংখ্যাটো আমি কি কৰিব লাগিব 180ৰ লগত পূৰণ দিব লাগিব গতিকে আমি কি লিখিম যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল তো আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান হ'ব আমাৰ 180 × 5 পূৰণ কৰি দিয়া 5 9 9 8 5 × 40 9 8 4 5 × 5 5 4 9 তো 900 হৈছে ইয়াৰ এনসাৰ অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যাটো হ'ব আমাৰ কি 900 তো এইখিনিলৈকে দিলোঁ ভিডিঅ'টোত বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে সেইখিনি যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিব পাৰা তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা আৰু ইয়াৰ পৰা যিখিনি অংক আমাৰ ৰৈ গ'ল নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম আৰু আজি দিয়া ভিডিঅ'টোত যদি কিবা নুবুজাকৈ আছা মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত সেইখিনিও আলোচনা কৰিম তো ভিডিঅ'টো চাই কেনেকুৱা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ